MT50 20-21 চলিছে 20 তো মাত্ৰ 1.5 লাখ টকা 2022 মডেল চাওক গাড়ীখন চাই লওক তুমি 88,000 তো 88,000 টকাত আপোনালোকে পায় 2300 কিলোমিটাৰ চলিছে গাড়ী চাই লওক মাত্ৰ 30,000 টকাত আপাচি আৰু যদি লাগি হে গাইছ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল তো গাইস কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল তো গাইস আপোনালোকে চাওক গাড়ী চাওক KTM চাওক KTM ডিউক চাওক টপ মডেল যি লাগে আপোনালোক গুটেখিনি পাই যাব আৰু ক'ত পাব আপোনালোকে বেনাৰ চাই গমে আছে লিখা আছে প্ৰিন্স মোটৰ ইয়াৰ আগত মই আৰু দুটা ভিডিও তিনটামান ভিডিও দিছিলো আপোনালোকে চাইছে চাগে যদি গম পোৱা নাই মানে ডেসক্ৰিপচন লিংকটো থাকিব তো চাই ল'ব পাৰিব তো আজিৰ ভিডিওটো মানে অলপ ধামাকা ভিডিও হ'ব আজি যিখিনি এতে ষ্টক আছে আগতে বাৰু মই অকল ইয়াৰে ষ্টক দেখাইছিলো আজি আপোনালোক গুদামৰ ষ্টক দেখাই দিম ধামাকা ষ্টক আহি গৈছে নতুন নতুন তো আপোনালোকে বেছি দেৰি কৰিব নালাগে জলদি জলদি আহক আৰু আজি মানে ভিডিওটোত ধামাকা অফাৰো থাকিব আৰু এটা কথা কৈ দিও আপোনালোকক বহুতে চেনেলটো সাবস্ক্ৰাইব নকৰে তো যাক যাক গাড়ী লাগে বা কিছুমানে যদি অফাৰ বিচাৰি থাকে তেনেহলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক তেতিয়া আপোনালোকে নতুন নতুন ভিডিও হলে পাই থাকিব আৰু মানে কি কিছুমান কাবাক যদি গাড়ী লাগে তেতিয়া আপোনালোকে পাৰ গাড়ী কিবা ডিসকাউন্ট পাই যাব তো এতিয়া আমি বেছি বকি নাথাকো হয়তো ভিডিওটো আজি আৰম্ভ হ'ব আপোনালোকে ভিডিওটো স্কিপ কৰি নাচাব নহলে কিছুমান এনেকুৱা গাড়ী মিছ কৰি দিব আপোনালোকে যত নেকি অফাৰ থাকিব তো এতিয়া বেছি দেৰি নকৰি আমি ভিডিওটো আৰম্ভ কৰো তো গাইস ফলো তো গাইস এতিয়া মই ভিডিওটো আৰম্ভ কৰিব ওলাইছো আৰু তাৰে আমি মই কথা কথা প্লেস মটৰ হৈছে প্লেস মটৰ ৰাহুল দা আছে তো ৰাহুল দা খবৰ কি তাকে তো আজি নতুন বহুত গাড়ী কালেকশন আহিছে বাৰু এৰক্স আহিছে D250 DS6 মডেল ইঞ্জিন আছে দুখন আমাৰ লগত তো গোটেইখিনি দেখাই আছো লাহে লাহে তো আজি মানে হেৰি কিবা গিফট থাকিব নেকি অফাৰ এনেকুৱা টাইপৰ আগৰ খিনি দি আছো হেলমেট দি আছো এটা আৰু পেট্ৰল দি আছো আমি পেট্ৰল দি আছো স্কুটি ফুল টেংকি তোলে আপোনালোকে গম পালে স্কুটি ফুল টেংকি আৰু বাইকৰ 1000 টকা ন তো বাইকৰ 1000 টকা তেল দি আছে তো আমি এখনৰ পৰা লগত দিবি আমি এতিয়া এইখনৰ পৰা আৰম্ভ কৰোঁ এইখন কি আছিল এখন সাইন এক্সপি হয় সাইন এক্সপি সুজুকি কি ছিল আপোনাৰ জমেটো মাৰিবৰ কাৰণে ভাল হয় তো গাইস কোনোবাই যদি বিচাৰি আছে জমেটো সুইগি ৰেপিডো মাৰিবৰ কাৰণে তেনেহলে এইখন ল'ব পাৰে মাইলেজও ঠিক দে আৰু কিমান দামত দি আছে এইখন 38000 তো 38000 টকা দি আছে ভাবক গাড়ীখন তো নেক্সট আহিছে আমি গ্লামাৰ BS4 ন BS4 2019 মডেল গাড়ী ধুনিয়া আছে গাড়ী ধুনিয়া হৈছে এইখন কিমান মান দিব এখন ৰেডি আমি 57 দি দিম 57000 টকা তো গাড়ী ধুনিয়া হৈছে মানে বডি পুৰা লেটেস্ট হৈ গৈ আছে পুৰা চাইনিং উঠি আছে বাহিৰত থকানে অলপ লেটৰা টায়াৰ চাইলক ধুনিয়া হৈ আছে একদম কিমান কলে 57 তো 57 ত ধুনিয়া কৰি গাড়ীখন লৈ যাব পাৰিব কিবা সাবস্ক্ৰাইবার হলে কিবা মিলাই দিব নেকি মিলাই দিম তো সাবস্ক্ৰাইবার আপোনালোকে জলদি জলদি চেনেলটো সাবস্ক্ৰাইব কৰক আহক আৰু ভিডিওৰ মাজত আৰু এটা কথা কওঁ দাদাৰ চেনেল এটা আছে তো চেনেলটো মোৰ ডেসক্ৰিপচনত থাকিব আৰু নতুন নতুন ষ্টক আহিলে দাদা চেনেল পাই যাব তাৰে ভিডিও এটা মানে লিংকটো মই ডেসক্ৰিপচনত দি দিম দাদা নেকি তো নেক্সট আহিছে আমি এখন পালসার 200 হয় NS 200 হয় 2022 মডেল হয় মাত্ৰ 9000 মান ৰানিং আছে এখন 9000 চলিছে তো পালসার NS 200 বহুতে বিচাৰে তো এইখন যদি আপোনালোকক লাগে এতিয়া বৰ্তমান अवेलेबल ষ্টক আছে NS 200 চাইলো গাড়ী ধুনিয়া কন্ডিশনত আছে 9000 চলিছে না তো মাত্ৰ 9000 চলিছে কিন্তু কিমান আছে আমি 1,60,000 টকা তো মাত্ৰ 1,60,000 টকাত পাইছে আপোনালোকে NS 200 এইখন শোরুম প্রাইস কিমান মান পৰে 187 পড়েছে তো 187 আর কি আপনি কিমান দিয়েছে 1,60,000 ভাবো কিমান ডিসকাউন্ট মাত্র 9000 চলিছে তো নেক্সট আইছে আমি 160 হয় 160 2019 বা 20 ফার্স্ট মডেল হবে এখন দিয়েছে আমি অনলি 71000 তো 71000 টাকা পাইছে 160 NS গাড়ী ধুনিয়া কন্ডিশনত আছে একেবাৰে আপোনালোক জলদি স্ক্ৰিনশ্বট মাৰক আৰু আহক প্ৰিন্স NS ৰ মতৰ ভাল ভাল ষ্টক আছে আৰু গুদামতো আছে দুখন গুদামতো দেখাই দিম আজি দেখাই দিম গুদামতো দেখাই দিম তো নেক্সট আহিছে আমি এখন ব্লু কালার 2022 মডেল হয় গাড়ী রানিং আছে মাত্ৰ 12000 মান হৈছে এখন দিয়েছো আমি 1,05,000 টকা 1,05,000 টকা আপোনালোকে 12000 শোরুম কন্ডিশন আছে এখন গাড়ী আপোনাৰ এমাউন্ট আমাৰ ইঞ্জিন ওয়ারেন্টি থাকে এখন মই আপোনাৰ লগত 3 মাৰি দিম তো চাওক এই এনে শোরুমৰ 1 মাহৰ ওয়ারেন্টি দে ইঞ্জিন ওয়ারেন্টি আপোনাৰ এইখন 3 মাহৰ দিব কাৰণ গাড়ীৰ কন্ডিশন চাই তাৰে একদম ধুনিয়া আছে হ'ব ইমান কিমান কলে দামটো এখন 1,05,000 টকা 1,05,000 টকা পাই আছে NS কি আছিল এখন NS 160 গাড়ী ধুনিয়া লুক এটা উঠি আছে তো নেক্সট আইছম পালসার 150 হয় পালসার 150 এখন BS4 ৰ মডেল হ'ব চাগে BS4 ৰ মডেল এখন দিছে আমি 70,000 তো এইখন পাই আছে আপোনালোকে মাত্ৰ 70000 টকা পালসার 150 গাড়ী ধুনিয়া এটা লুকৰ আছে টায়াৰ চলক ধুনিয়া আছে ABS আছে ন ABS আছে তো নেক্সট আহিছো আমি NS 200 হোৱাইট কালাৰ বহুতে বিচাৰে এখন দিছো আমি 88000 তো 88000 টকাত আপোনালোকে পায় 2019 ৰ ABS মডেল 2019 ৰ মডেল ABS মডেল তো চাইলো গাড়ীখন ধুনিয়া আছে অলপ লেট্ৰা হৈছে আপোনালোকে নাভাবো বহুত পুৰণা হৈছে গাড়ীখন ধুলিলে মজা হৈ দিব
মানে আমাৰ এটা ৰাস্তাত বহুত ধূলি বালি পৰি থাকে তো লেতেৰাটো ইগনোৰ কৰক আপুনি আহক গাড়ী টেষ্ট ড্ৰাইভ লওক লৈ কিনে আপুনি গাড়ী লওক এনেতো গাড়ী ল'বই যিহেতু একবাৰ আহি চাই লওক নেকি চাই লওক আৰু আমাৰ পৰা ৱাশ্বিং পলিচ গোটেইখিনি কৰাই দিয়া হয় দাদা সকলৰ পৰা ৱাশ্বিং পলিচ ধুনীয়াকৈ গোটেইখিনি কৰি দিব আপোনালোকে বাছ আহক আৰু গাড়ীখন বুকিং কৰক লৈ যাওক নেক্সট এইখন ডিঅ হয় ডিএক্স মডেল শাইনিং ব্লেক কালাৰত সবৰে এইটো কালাৰ বহুত ভাল বহুত ফেভাৰিট এখন ডিএক্স আমি অনলি 47,000 মাত্ৰ 47,000 টকা BS4 ন BS4 তো BS4 ত ডিঅ DX যিটো বহুতে বিচাৰে এটোতো আজিকালি বন্ধ হৈছে চাগে বন্ধ হৈছে তো এইখন বন্ধ হৈছে এতিয়া কোনোবা যদি বিচাৰি আছে বা পোৱা নাই তো আপোনালোকে গম পাই আছে প্ৰিন্স মডেলত এভেইলেবল আছে বৰ্তমান শাইনিং ব্লেক শাইনিং তো নেক্সট এইখন দামটো কিমান ক'লে 47 কিমান মান চলিছে এখন চলিছে চাগে 22 চলিছে তো 22,000 চলিছে তো নেক্সট আমি গুচি যাও KTM RC তো চাওক KTM ৰ কালেকচন চালো আপোনালোক টপ মডেল লাগে LED লাইট লাগে যি আছে আপোনালোক গোটেইখিনি আছে RC এইখন কি আছিল 200 নেকি 200 KTM ৰ কালেকচন এটা মোৰ তাত গোটেইখিনি আছে তোমাৰ 250 হওক 200 BS6 হওক RC হওক 390 এডভেঞ্চাৰ 390 ডিউক আছে ন তো এইখন কিমান মান চলিছে এখন 2021 ৰ RC হয় RC ৰানিং টু 30 32 মানৰ ভিতৰতে আছে 30-32,000 মান চলিছে ন আমি 1,45,000 টকা তো 1,45,000 টকা আপোনালোকৰ পৰা আছে RC 200 মাত্ৰ 30-32,000 চলিছে গাড়ী ধুনীয়া গাড়ী আছে ফটোটা দাগ নাই গাড়ীখন চাই লও আপোনালোকে এইখন এনে শোরুম কিমান মান পৰি যায় নতুন কিমান গলে শোরুম গলে 220 মান পৰে নেকি 220 অলপ বেছি পৰে আপনি চাই ল'ব লাগিব আৰু আপনি কিমান দিলে গলে 145 চাওক আরে কি কম আৰু গাইস তো নেক্সট আইছো আমি এখন সেম এখন ডিউক 200 হয় 2022 ৰ মডেল হয় গাড়ী 2022 ৰ মডেল আমি দিছো মাত্ৰ 1.5 লাখ টকা তো মাত্ৰ 1.5 লাখ টকা 2022 ৰ মডেল চাওক গাড়ীখন চাই লওক 200 দিছিল ন 200 এইখন অৰেঞ্জ কালাৰ আপোনালোকে যদি বিচাৰিছে এইখন আপোনালোকে ল'ব পাৰে তো নেক্সট আইছো আমি এইখন নেক্সট হল এই দুখনে 250 হয় BS6 LED লাইটত দুখনে 2022 মডেল হয় 22 ৰ গাড়ী ৰানিং একদম মিনিমাম 15 পৰা 20,000 ভিতৰত আছে 15 পৰা 20,000 ভিতৰত চলিছে দুখন ন দুখনে কিমান মানত দিব আমি দুখনৰ প্ৰাইস সেভে ৰাখিছো 1,87,000 1,87,000 আপোনালোকে দুখনে পাই আছে BS6 ৰ ন BS6 মানে দুখনলে বেলেগ মানে 187 সরি এটো আপনি না ভাবো কি দুখন একেলগে এটা নহয় আৰু 187 যাক দুখন লাগে আপোনালোকে ল'ব পাৰে দুখনে अवेलेबल আছে তো নেক্সট আইছে আমি এইখন সবৰে ফেভাৰিট বাইক এটা বৰ্তমান ষ্টকত মানে নোপোৱা মানে পসিবল নহয় এনেকুৱাতে ভয় পৰিছে হয় ডিউক 390 উইথ LED ডিসপ্লে ন এখন কিমান মান চলিছে এখন চলিছে আমাৰ 21,000 21,000 চলিছে গাড়ী একদম মজা হৈছে পিছৰ টায়াৰটো নতুন হয় আগৰ টায়াৰটো মই লগাই দিম আগৰ টায়াৰ চাইলে লগাই দিব দাদা ডাইৰেক্ট লগাই দিম এখন কিমান দিব এখন দিছনে 2,45,000 2,45,000 টকা আপোনালোকে পাই আছে KTM Duke 390 গাড়ীৰ কন্ডিশন চালে এইটো মডেল এতিয়া নতুনটো বন্ধ হৈ গৈছে ন বন্ধ হৈছে কিছুমানে যদি বিচাৰি আছে তো এই প্ৰিন্স মোটৰছত अवेलेबल আছে বৰ্তমান 390 টায়াৰ চাইলে টায়াৰ লগাই দিব নতুন ডাইৰেক্ট তো নেক্সট লাগিছে আমি এইখন এডভেঞ্চাৰ মডেলৰ দুখন আছে দুখনৰে প্ৰাইস এম মই দিছো 237 তো 2,60,000 টকা পাই আছে KTM এডভেঞ্চাৰ চাই লওক কি ধুনীয়া লুকৰ এটা আছে কোনোবা যদি ভাবি আছে কিবা ৰাইড সাইড কৰিম বুলি মটো ব্লগিং কৰিম বুলি তো এইখন আপোনালোকে ল'ব পাৰে তো নেক্সট আমি কি দিও স্কুটিখন দেখা দিও নেকি নেক্সট এটা এমটি দেখালো তো এমটি বহুতে ডিমান্ড মানে এমটি বহুতে বিচাৰি থাকে তো এমটিও বৰ্তমান ষ্টক আছে এইখন চাই লওক গাড়ী ধুনীয়া আছে পুৰা গুড কন্ডিশন আছে 2021 ৰ গাড়ী হয় মাত্ৰ ৰানিং 20,000 ৰ ওচৰ আছে 19,000 নহয় 21,000 মান হ'ব গাড়ী একদম মজা হৈ আছে এখন দি আছো আমি 1,28,000 1,28,000 টকাত পাই আছে MT15 কিমান চলাবলৈ ক'লে 2021 ৰ গাড়ী 20,000 চলিছে 20,000 চলিছে মাত্ৰ গাড়ী চাই লওক কাৰোবাক যদি লাগে ইতে স্ক্ৰিনশ্বট মাৰক আৰু লৈ যাওক মাত্ৰ কিমান ক'লে 1,28,000 টকা 1,28,000 টকা তো নেক্সট আহিছে আমি R15 V3 না 4 এখন V3 হয় এই দুখনে ভাৰ্জন 3 BS6 ৰ মডেল হয় BS6 ৰ হয় দুখনৰে প্ৰাইস ৰাখিছো আমি এখন অলপ কমত দি দিম দে এখন 1,13,000 টকা দি দিম 1,13,000 টকা দি দিম আৰু এইখন এখন দিছো আমি 1,18,000 টকা 1,18,000 টকাত 1,13,000 টকাৰ R15 তাকো BS6 ডাইৰেক্ট BS6 ব্লেকতো আছে ব্লুটো আছে যিখন লাগে আপোনালোকে ল'ব পাৰিব বেছি দেৰি নালাগে জলদি স্ক্ৰিনশ্বট মাৰক নম্বৰ প্লেট দেখাই দিছো যিটো দাম কৈছে সেইটো দামে আপোনাৰ আহিলে চাই অন টেবল মই কিবা এটা চাই দিম ন তো টেনশন কৰিব নালাগে যিটো দাম কৈছে যিহেতু পেট্ৰল আৰু হেলমেট দি আছো তাতে ধৰা হল কিবা এটা এই হৈ আছে হয় তো দাদা কিন্তু কৰিলে আহক
তো নেক্সট আহিছো আমি ডমিনাৰ 400 ডমিনাৰ 400 250 আছে ষ্টকত 250 আছে হয় ডমিনাৰ 400 হয় এখন হয় একদম ধুনীয়া কন্ডিশনৰ আছে মাত্ৰ 22000 ৰানিং 2021 ৰ মডেল হয় হয় এখন দি আছো আমি 1,56,000 1 লাখ কিমান 56,000 1,56,000 ৰ আপোনালোকৰ আছে ডমিনাৰ 400 250 আছে না अवेलेबल 250 আছে 250 अवेलेबल আছে টায়াৰ পুৰা ব্ৰেন্ড নিউ টায়াৰ লাগিছে ধুনীয়া আছে পুৰা অল্টাৰনেটিভ লাগি আছে তো দুটা টায়াৰ আপোনাক দেখা দিছো পুৰা ব্ৰেন্ড নিউ কন্ডিশনৰ টায়াৰ ধুনীয়া লাগি আছে গাড়ী কোটোটা স্কেচ নাই দাগি নাই আপোনালোকে বেছি দেৰি কৰিব নালাগে জলদি জলদি আহক তো নেক্সট আহিছে আমি স্কুটি এৰক্স বহুতে ইখনো বিচাৰে বহুত এৰক্স খনৰ ভাল ডিমান্ড এটা সেকেন্ড হ্যান্ড মাৰ্কেটত বহুত কমে আছে সেকেন্ড মানে বহুত কম আৰু ইয়াতে বডিও ফিটিং কৰা আছে ন ভাল সেফগাৰ্ড লগোৱা আছে এই সেফগাৰ্ডৰ দামো চাগে 5000 টকা যাব সেফগাৰ্ডটো লগতে 5000 মান খৰচ যাব আৰামছে যাব তো ইখিনি আপোনালোকৰ বাছি আছে গাড়ী টায়াৰ চাই লওক আপোনালোকৰ ধুনীয়া হৈ আছে গাড়ী কোটো এটা স্কেচ নাই দাগি নাই আগৰ টায়াৰ চাই লওক এখন কিমান 22 ৰ গাড়ী হয় 18000 চলিছে এখন দি আছো আমি 1,28,000 টকা 1,28,000 টকাত 18000 চলিছে মাত্ৰ গাড়ী চাই লওক ধুনীয়া হৈছে শ্বৰুম চাগে কি বহুত পৰি যায় এখন ন এখন পৰি যায় এখন এটা 180 চাগে 180 মান পৰে 180 ৰ গাড়ী আপুনি কিমানত দি আছে 1,28,000 টকা 128,000 টকা পাব কিমান কমত দি আছে গাড়ী নতুন কন্ডিশন শ্বৰুম কন্ডিশন আছে চাই লওক কোটোটা দাগি নাই তো নেক্সট আহিছে আমি এক্টিভা আছে এক্টিভা 6G আছে এখন দি আছো আমি 64,000 ত এই ডিও দি আছো 45 সেই 45 আৰু হিপিনে এইবিলাক 40 to 40 এভাৰ ভিতৰত পাই যাব আৰু এইবিলাক 40 ৰ ওপৰ পাই যাব এইবিলাক না 40 মানত পাই যাব ডিও লাগে তো ডিও এইখন अवेलेबल আছে এইবিলাক এক্টিভা লাগে ডিও বিলাক সব 45 কে দি আছো সব ডিও যিমান আছে BS4 সব 45 দি দিম যিমান আছে ডিও সব 45,000 টকা আপোনালোকে পাই আছে তো নেক্সট আমি ভিতৰত যাও চাইছো আমি ভিতৰত এন্টক চাই লওক আপোনালোকে এন্টকৰ কালেকচন চাই লওক কিমান আছে চাই লওক এন্টক যদি লাগে গোটেইখিনি ষ্টক আছে এন্টক 4 হওক ব্ল্যাক পেন্থাৰ হওক আপোনাৰ ৰেস এডিশন হওক এক্সপি মডেল হওক গোটেই এটা আছে এন্ট্ৰকৰ গোটেইখিনি अवेलेबल আছে গোটেই এটা আছে আপোনালোকে আহক আৰু দাদা কোড যিখন লাগে দাদা ধুনীয়াকৈ ওলাই দিব নেকি গোটেই এটা আছে নরমাল লাগিলে নরমালও আছে নরমাল লাগে আপোনাৰ নরমালও আছে চাইলক ইফালে আছে তো এইখন এটা আমি এইখনো আৰম্ভ কৰিলো এন্ট্ৰকৰ বহুত কালেকচন ধুনীয়া কালেকচন আছে আৰু বহুত ধুনীয়া প্ৰাইজত দি আছে কিমান মান দিব এইখন এখনটো আপোনাৰ BS6 ৰ গাড়ী হয় এন্ট্ৰক এখন দি আমি 63,000 63,000 টকা আপোনালোকে পাই আছে BS6 ৰ এন্টক কোটোটা দাগি নাই ধুনীয়া আছে টায়াৰ চাইলক বেন্ডি টায়াৰ লাগি 63 BS6 এন্ট্ৰক 63 এইখন এখন XP মডেল হয় এখন দিছে আমি 70,000 টকা 70,000 টকা এইখনো BS6 না হয় এইখনো BS6 তোমাৰ চেনেল চাই আহিলে আৰু কিবা এটা চাই দিম দে 1000 ৰ কেছবেক দি দিম তো জাপ মডিল বিলাকৰ হয় এন্ট্ৰক যিমান আছে সবতে 1000 টকা কেছবেক দি দিম অনলি মোৰ সাবস্ক্ৰাইবাৰৰ বাবে তো নেক্সট এইখন এখনৰ 2022 ৰ মডেল 2022 মডেল ন কিমান দিম কোৱা 22 ৰ গাড়ী 22 ৰ এন্ট্ৰক এনেটো 70 এফত পৰি যাব যদি সেকেন্ড হ্যান্ড মার্কেটত যিমান আছে 70 এফ ল'ব 65 দি দিম তো 65 দি দিম তো সব মই ডাইরেক্ট কৈ দিছো 65 আৰু 65 এ দি দিছো ফটো এটা মানে হেৰি নাই হেলফেল নাই ডাইরেক্ট 65 কৈছো 65 এ দি দিম সব ধুনীয়া আছে গাড়ী চাই লওক ধুনীয়া আছে কত এটা দাগি নাই সাইড দাগি গাড়ী মাত্ৰ তোমাৰ 12,000 নে 13,000 আছে 12,000 না 13,000 এনেকুৱা চলিছে আপোনালোকে আহি টেষ্ট ড্ৰাইভ কৰি গাড়ীখন ধুনীয়া কৰি চাই ল'ব আৰু তো নেক্সট আহিছে এখন মডিফাই কৰা আছে এখন XP মডেল হয় বৰ্তমানৰ সবতকে টপ মডেলখন এন্ট্ৰকৰ যিখন একদম টপ আছে বৰ্তমান মডেল ন এই ডিসপ্লেটো মিটাৰটো অলপ বেলেগ হয় মিটাৰটো বেলেগ হয় এইখন কিমান মান চলিছে এখন ৰানিং হৈছে চাগে 19,000 মান চলিছে 19,000 মান চলিছে আপোনালোকৰ প্ৰাইস থাকিছো আমি 75,000 এইখন আপোনালোকে বাজে এখন সরি এখনৰ প্ৰাইস আছে 76,000 আপোনালোকে পাই আছে XP তো নেক্সট আহিছে আমি এখন KTM হয় KTM Duke 125 হয় 2023 মডেল হয় মাত্ৰ 9,000 ৰানিং মাত্ৰ 9,000 চলিছে 125 KTM Duke 2000 কিমান ক'লে 23 2023 ৰ মডেল এক বছৰ হৈছে আৰু পানী হোৱাই নাই বছৰ এনেকুৱা আছে গাড়ী কোটোৰে দাগিনে ধুনীয়া আছে হোৱাইট কালাৰৰ কাৰোবাৰ কি লাগে এখন দিছো আমি 1,30,000 টকা 1 লাখ কিমান 30,000 1,30,000 125 নেক্সট 130 1,30,000 টকা আপোনাৰ এইখন পাই আছে তো নেক্সট আহিছো R15 P4 ন P4 দি আছো আমি 1,47,000 টকা 1,47,000 1,47,000 এক বছৰ পুৰণি গাড়ী এক বছৰ পুৰণি গাড়ী মাত্ৰ টায়াৰ চাৰ ধুনীয়া হৈছে গাড়ী পুৰা ব্ৰেন্ড নিউ লাগি আছে তো এইখন কিমান ক'লে 147 পাইছে এইখন তো নেক্সট আহিছে হান্টাৰ বহুতে বিচাৰে কিছুমান শ্বৰুমত নাপায় বৰ্তমান প্ৰিন্স মডেলত अवेलेबल আছে কিমান চলিছে হান্টাৰ হয় 2023 গাড়ী এবছৰৰ ভিতৰত থকা গাড়ী হয় এখন দি আছো আমি 1,58,000 1 লাখ কিমান ক'লে 58,000 1,58,000 আপোনালোকে পাইছে হান্টাৰ নেক্সট আহিছে এইখন ক্লাসিক হয় 2021 ৰ গাড়ী আফটাৰ মাৰ্কেট এলো লাগি আছে টায়াৰ চাগে আগৰ টায়াৰটো লাগিব চাগে
টায়াৰ লাগিব ন আগত এটা লাগিব মই চেঞ্জ কৰি দিম আগত টায়াৰটো চেঞ্জ কৰি দিব দাদাৰ ফালৰ পৰা পিছত টায়াৰ তো কি আছে ধুনীয়া হৈছে পিছতে এখন দি আছো আমি 1,32,000 টকাত 1,32,000 টকাত পাই আছে 2021 ৰ গাড়ী 2021 ৰ মডেল 350 হেল্ল ধুনীয়া আছে তো নেক্সট এপ্ৰিল দি দিম এইবিলাক 42,000 টকাত দি দিম 42,000 টকাত এপ্ৰিল হিৰো এক্সট্ৰিম এইবিলাক দি দিম আমি 62 ত দি দিম 62,000 টকাৰ এইখন সুপাৰ স্প্লেণ্ডাৰ এনেকুৱা সুপাৰ স্প্লেণ্ডাৰ যদি লাগে মোৰ তাত আছে বহুত কেইখন আছে ধৰক আমি দি দিম 55 ত দি দিম তো 55,000 টকা সুপাৰ স্প্লেণ্ডাৰ পাই আছে গাড়ী ধুনীয়া হৈছে কোটৰ প্ৰব্লেম নাই তো নেক্সট আইছো আমি গান মেটেল হয় এখন ক্লাসিক গান মেটেল তো এখন দি আছো আমি 1,18,000 ত 1,80,000 18,000 টকাত পাই আছে আপোনালোকে কি কম আৰু গাইস ৰয়েল এনফিল্ড চাওক গাড়ী ধুনীয়া হৈছে টায়াৰৰ পুৰা এই কালাৰটো বহুতে বিচাৰে গান মেটেল কালাৰ বিচাৰে সাইলেন্সাৰ লগা আছে নেকি তো নেক্সট আইছো আমি এখন গ্ল্যামাৰ হয় গ্ল্যামাৰ দি আছো 55,000 ত 55,000 টকা BS6 2021 ৰ গ্ল্যামাৰ হয় BS6 2021 ৰ গাড়ী 2021 ৰ মডেল 2021 ৰ গাড়ী হয় BS6 FG দি আছে এইবিলাক আমি 48,000 দি দিম 47,000 টকাত পাই আছে এখন চাব তো নেক্সট এখন FG হয় এখন দিছো আমি 55,000 টকাত 55,000 টকাত তো নেক্সট সুপাৰ স্প্লেণ্ডাৰ এনেকুৱা মডেলৰ যিমান আছে সব হেৰিতে দি দিম আমরা 50 এফত দি দিম সুপাৰ স্প্লেণ্ডাৰ যিখিনি আছে গোটেইখিনি 55,000 টকাত পাই আছে আপোনালোকে দি দিম ধৰক এইবিলাক ফাইনান্স কৰি ফাইনান্স হৈ যাব হৈ যাব কিমান দিব লাগিব 55 ৰ গাড়ী দিও 25 25,000 টকাটো আৰু লৈ যাওক তো নেক্সট এখন ডেষ্টিনি হয় ডেষ্টিনি দি আছো আমি 42,000 টকাত 42,000 টকাত আপনি এখন পাই 2020 ৰ গাড়ী 42,000 টকাত 2020 ৰ গাড়ী 42,000 টকাত 20 ৰ গাড়ী 42,000 টকাত এখন কেচিনো হয় 2019 ৰ সেমে হয় 42,000 টকাত দি দিম এইখনো সেমে হয় 42,000 টকাত এইখনো পাই আছে আপোনালোকে এন্ট্ৰক হয় 2021 ৰ লাষ্টৰ গাড়ী হয় এখন দি আছো আমি 58,000 BS4 ন BS6 BS6 তো BS6 গোটেইখিনি আৰু ভিতৰত যিখিনি ষ্টক আছিল গোটেই এতিয়া আমি গুদামত যাম নেকি যাম বলা গুদামত যাও তো গাইস চলো তো গাইস চাওক আমি এতিয়া মানে গুদামত যে কৈছিল আপোনালোকক চাওক গুদামৰ কালেকচন চালো কিমান আছে চাওক গুদামৰ কালেকচন চালো এতিয়া গুদামত আহি গৈছো আমি গুদামত প্ৰথম পালসাৰৰ পৰা আৰম্ভ কৰো 220 পৰা নেকি হয় পালসাৰ 220 এখন 2020 মডেল হয় এখন দিছো 85,000 85,000 টকা 220 পাই আছে আপোনালোক 220 F নেকি হয় F হয় 220 F কিমান মান চলিছে এখন রানিং 28 মান চাগে হৈছে 28,000 চলিছে তো নেক্সট আহি গৈছে আমি এইখন RTR 160 হয় 2021 ৰ একেবাৰে লাষ্টৰ মডেল হয় এখনো দিছো আমি 85,000 সেম এইখন আপোনালোকে পাই আছে অনলি 85,000 হয় তো নেক্সট আহি গৈছে 125 আছে পালসাৰ 125 2021 ৰ মডেল হয় এখন দিছো আমি অনলি 60,000 টকাত মাত্ৰ 60,000 টকাত পাই আছে আপোনালোকে 1 কিমান কলে 125 পালসাৰ এখন FG হয় এখন 2022 লাষ্টৰ গাড়ী হ'ব মাত্ৰ ৰানিং হৈছে 2300 কিলোমিটাৰ 2300 কিলোমিটাৰ হয় মাত্ৰ 2300 কিলোমিটাৰ চলিছে 2300 কিলোমিটাৰ চলিছে গাড়ী চাইলক গাড়ী দি আছে আমি 90,000 90,000 টকা দিছো এইখন পাই আছে মাত্ৰ 2300 চলা গাড়ী মাত্ৰ আপোনালোকে পাই আছে 90,000 টকা সেম পালসাৰ 1 এখন পালসাৰ 150 হয় 2021 ৰ গাড়ী হয় পালসাৰ বহুত কমত দি আছো পালসাৰ আহিলে হল 2021 ৰ গাড়ী হয় আমি দি আছো মাত্ৰ 78,000 পাই আছে আপোনালোকে এইখন সবৰে সেম নাম নে বেলেগ বেলেগ হ'ব অলপ প্ৰায় পালসাৰ পাই যাব আপোনাৰ 70-75 মান ভাল পালসাৰ পাই যাব তোৰ আপোনালোকে ভাল পালসাৰ পাই আছে তো নেক্সট আহিছে আমি এখন R15 2021 ৰ গাড়ী হয় এখন দি আছো আমি 1,28,000 1,28,000 টকাত পাই আছে আপোনালোকে 2000 কিমান মডেল কলে 2021 ৰ মডেল R15 V4 না 3 এখন V3 হয় V3 ন এইখন এন্টক 2022 ৰ এন্ট্ৰক হয় এখন দি আছো আমি 70,000 70,000 টকাত পাই আছে আপোনালোকে 22 ৰ এন্ট্ৰক 22 ৰ এন্ট্ৰক গাড়ী ধুনীয়া আছে শুনে আছে মজা আগে চলাই থাকক সেম ডিও হয় এখন নিম দি আমি 40,000 টকা 40,000 টকা 18 গাড়ী চাগে তো 2018 গাড়ী ভালে গাড়ীখন ধুনীয়া হৈছে লুক এটা উঠি আছে কিমান কলে 40,000 টকা কম দামত যদি লাগে আপাচি বলে কিবা আপডাউন কৰিম চলাম তো এখন দি আছো আমি মাত্ৰ 30,000 টকা তো মাত্ৰ 30,000 টকাত পাইছে মাত্ৰ 30,000 টকাত আপাচি আৰু যদি লাগে এতিয়া স্ক্ৰিনশ্বট মৰক আগৰে দেখা আহি গলে নম্বৰ প্লেট এতিয়া চলিব কাৰণে 30,000 টকাত ললে একো লছ নাই 3 বছৰ চলাই ভিডিও কৰি দিলো আপুনি 20,000 টকা 22,000 টকা হ'ব টায়াৰ আপোনাৰ প্ৰবলেম নাই টায়াৰ মজা লাগি আছে তো নেক্সট এইখন এন্টক আছে ব্ল্যাক পেন্থাৰ এডিশন আছে এখনো দিছো আমি 70,000 70,000 টকাত পাইছে আপোনালোকে ব্ল্যাক পেন্থাৰ যেটো কব গলে এইখন হেৰিমান পৰি যায় থাকে না 1,30,000 মান 125 মান পৰি যায় 1,25,30 মান পৰি যায় তো নেক্সট আহিছে এক্সপালস 4B হয় 2022 ৰ মডেল এখন দিছো আমি 1,18,000 টকাত তো 1,18,000 টকাত পাইছে আপোনালোকে 22 ৰ মডেল এক্সপালস হয় তো নেক্সট KTM 320 এডভেঞ্চাৰ আৰু এখন আছে হয় এইখন কৈছিল না প্ৰাইস সেমে হয় কিমান কৈছে এইখনৰ দাম 137 237 সৰি 237
তো এইখনো পাই আছে আপোনালোকে অনলি 237 ত পাই আছে এডভেঞ্চাৰ তুমি এইখন কি ছিল এটা বাজাজ ভিক্টৰ বাজাজ ভিক্টৰ এখন আমি দি আছো মাত্ৰ 24000 টকা মাত্ৰ 24000 টকাত পাই আছে বাজাজ ভিক্টৰ কিমান মান চলিছে এইখন 28 মান চলিছে গাড়ী মজা একেবাৰে অৱস্থাত বেটাৰীটো বদলালে হ'ল তো বেটাৰী বদলালে হ'ল আপোনালোকে ধুনীয়া কৰি চলাই থাকক তো নেক্সট আছে এপ্ৰিলা BS6 ৰ হয় BS6 ৰ গাড়ী দি আছো আমি 55000 টকাত তো 55000 টকাত BS6 ৰ এপ্ৰিলা তো নেক্সট এইখন এণ্টক দি দিম আমি এখন 47000 টকা 47000 ত 47000 পাই আছে আপোনালোকে এণ্টক ধুনীয়া আছে গাড়ীখন তো নেক্সট KTM RC 200 হয় 2019 ৰ BS4 ৰ গাড়ী আমি দিছো 1,18,000 টকা তো 1,18,000 টকাত কালাৰ যদি একদম নতুন কন্ডিশনৰ নতুন কালাৰৰ পালসাৰ লাগে 150 22 ৰ মডেল হয় এখন দি আছো আমি 87,000 85 দি দিম 85 দি দিব দাদা জি হৈছে আৰু তো নেক্সট এখন এতিয়া চেলৰ কাৰণে ৰেডি হোৱা নাই বাৰু থাকক এখন সেইখন থাকক বাৰু তো নেক্সট এইখন দেখা দিয়ক RS নেকি RS 200 হয় বহুত 2021 ৰ গাড়ী দি আছো আমি 1,37,000 1,37,000 ত পাই আছে RS পালসাৰ RS 200 গাড়ী চালক ধুনীয়া সেম এখনৰ BS6 ৰ পালসাৰ হয় এখনৰ দি আছো আমি আপোনাৰ হেও দি দিম 75 তো 75000 টকাৰ আপোনালোকে এইখন পাই কম দামত যদি কাবাক স্কুটি লাগে 25000 টকাত এখন দি দিম 25000 টকাৰ এক্টিভা পাই আছে আপোনালোকে এইখন চালক গাড়ী ধুনীয়া আছে বিন্দাস নিয় কৰি চলা বাইকৰ ভিডিওটো আপোনালোক দেখালো বাইকৰ ভিডিওৰ মাজতো আপোনালোক এখন 4 চকীয়াৰ ভিডিও 4 চকীয়া এখানে আছে ইয়াতে বৰ্তমান ষ্টক তো এইখন আপোনালোক দেখাই দিও গাড়ীখন আগতে প্ৰথম দেখাই দিও আজি বাইকৰ লগত আপোনালোকে 4 চকীয়া পাই যাব হ'ব তো এইখন চাওক এইখন কিমান দিব ৰাউলা 3 লাখ দিম 3 লাখ মাত্ৰ 3 লাখ টকাত পাই আছে আপোনালোকে কি মডেল এইখন Honda City 2014 মডেল Honda City 2014 মডেল তো 2014 ৰ মডেল চাওক আপোনালোকে গাড়ী ধুনীয়া আছে মাত্ৰ 3 লাখ টকা যদি কাৰোবাক লাগে তো এইখন আপোনালোকে ল'ব পাৰে বেছি দেৰি কৰা গাড়ী মজা আছে পেট্ৰল ইঞ্জিন হয় পেট্ৰল ইঞ্জিন একদম ধুনীয়া আছে নিজে মই চলাই আছো পাৰ্সোনালি ইউজ কৰি আছো অন গাড়ী হয় একদম আপোনাৰ নিজৰ গাড়ী নেকি তো ৰাহুল দাৰ পাৰ্সোনাল গাড়ী হয় তো এইখন দাদা এতিয়া বিক্ৰী কৰিব ওলাইছে তো কাৰোবাক যদি লাগে প্ৰিন্সিপালটো আহি যাওক ৰাহুল দাক কওক তো আপোনালোকে এইখন মাত্ৰ 3 লাখ টকাত লৈ যাওক তো আজি বাইকৰ লগত আপোনাৰ 4 চকীয়াখন আছে তো যে ৰাহুল মানে এড্ৰেছটো অলপ ধুনীয়া কৰি কৈ দিয়ক আমাৰ এড্ৰেছটো যদি আপুনি 6 মাইলৰ পৰা আহে হয় তো মেগজিনৰ যদি টেকাৰ্স অফিচ হয় তাতে যদি নাৰায়ণী বিনৰ পৰা আহে পাথৰগুৰি পাৰ হয় যদি মেগজিনৰ টেকাৰ্স ষ্টেণ্ড তাকে ডাইৰেক্ট টেকাৰ্স ষ্টেণ্ডত নামিলে হ'ল ৰাইট সাইডে চালে হ'ল আছে ৰাইট সাইডে দেখা হ'ব আপোনালোকে দেখাই মটৰ আৰু দাদা ইয়াৰে অলপ ফাইনান্সৰ কথাটো কৈ দিয়ক মানে বহুতে কমেন্ট কৰি থাকে অল আসাম ফাইনেন্স নহয় হয় যদি আপাৰৰ ফালে আছে আমাৰ নগাঁও পাৰ হোৱাৰ পিছত গুৱাহাটীত ৰেন্টেল এগ্ৰিমেন্ট লাগিব যদি ৰেন্ট এগ্ৰিমেন্ট আছে ফাইনেন্স হ'ব আদাৰৱাইজ নহয় আৰু আমাৰ বৰপেটা কিছু প্লেচ ধৰা হ'ল আপোনাৰ চেঙা ভেল্লালৈকে বাৰু চলি যায় তাৰে পিছত নহ'ব আৰু স্পেচিয়েলি আপোনাৰ বহুতে মোক ফোন কৰে ধুবুৰী বিলাসীপাৰা ইপিনে আকৌ হাতীমাৰি গোৱালপাৰা কাৰ্বি আলং মোক বহুতে কয় দাদা কাৰ্বি আলংটো অসমৰে হয় কিয় নহয় তো নহয় দাদা কিয় নহয় আমিও গম নাপাওঁ বেংকে নকৰে কাৰণে নহয় তাতে আৰু ধৰা হ'ল এক্সট্ৰাকে আৰু মই কিনো কম আৰু নহয় বৰ্তমান বন্ধ আছে যদি ইন ফিউচাৰলৈকে বেংকে ভাবে তেনেহ'লে বাৰু আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে জনাই দিম মই তো গাইজ আপোনালোকৰ দাদা যিখিনি মানে যি ডিষ্ট্ৰিক্টত হ'ব কৰিলে আৰু যদি কেতিয়াবালৈ যদি মানে কিছুমান জেগাত হয় সেইখিনিও ভিডিঅ'ৰ মাজত কৈ দিম তো দাদাই ভিডিঅ'ৰ মাজত কৈ দিব